গাইজ দেখা হৈছে না আজি লাইফত প্ৰথমবাৰ হৈ ৰখা পালোঁ এক্সিডেণ্ট। এই গাড়ীখন স্কৰপিঅ'খন আছিল নাঙলৰ পৰা ওলাই অহা গাড়ী, আৰু এইখানে কয়লাই ট্ৰাকখন আছিল, ইফালে মেঘালয় ফিলে কয়লা ল'ব যোৱা গাড়ী আছিল। এইখিনি জেগাখিনি ডুবু বুলি কয় মেঘালয়, সিহঁতে দেখা পালোঁ। টাৰ্ণিংখিনি জানে সিহঁতে, টাৰ্ণিংখিনি সদায় আহি থকা জেগা, অলপ চাপাই আহিব লাগে সিহঁতে। লাইন গাড়ীখন আছে ইফালে চাইডত বেছি কৰি চাপাই, তাৰপিছত স্কৰপিঅ'খন আহি এনেকৈ কৰি মাৰি দিলে। দেখা পাইছে না ড্ৰাইভাৰটো, ইটো কয়লা গাড়ীৰ ড্ৰাইভাৰটো। তাৰপিছত স্কৰপিঅ' মানুহখিনি এইটো দেখা নাপালোঁ, স্কৰপিঅ' মানুহখিনি বা ক'ত গ'লে ভাবি এইজন বোলে শুনা পাইছোঁ, এইজনৰ বোলে অলপ মূৰটো দুখ পাইছে, তো সেইটো কাৰণে মেডিকেলত নিয়া হৈছে নেকি, মানুহটোক দেখা নাপালোঁ। তে কয়লা গাড়ীখন মই ক'লোঁ যে গাড়ীখন অলপ আপোনাৰ গাড়ীখন অলপ পিছুৱাই দিয়ে, তাৰপিছত গাড়ীখন ফ্ৰী হৈ যাব, ৰাস্তাটো ফ্ৰী হৈ যাব। সেইটো কাৰণে এতিয়া গাড়ীখনত উঠি না ড্ৰাইভাৰটো এতিয়া কাৰণে চাইড কৰি আছে। দেখা পাইছে না গাইছ, এতিয়া গাড়ীখন ইয়াত পাৰে ৰাস্তাটো ক্লিয়াৰ হৈ যাব গাড়ীখন ওলাই দিলে। তাৰপৰা ড্ৰাইভাৰটোকো ক'লোঁ যে গাড়ীখন চাইড কৰি লওক আগত। তাৰপিছত পুলিচো আহি গৈছে, পুলিচ আহি যোৱাৰ পিছত এতিয়া মাৰ ধৰ একো হোৱা নাই। ইয়াৰ স্কৰপিঅ'খন দেখা পাইছে আপোনালোকে, কিমানখিনি ক্ষতি হৈছে স্কৰপিঅ'খন চাওকচোন, ইমান ইয়াৰতো ইঞ্জিন বৰবাদ। কয়লা গাড়ীখন একো হোৱা নাই। এনেকুৱা ভিডিঅ' চাব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ বাই বাই।